এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া ৬ বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক। ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৭লৈ বৃদ্ধি। যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ বান ব্যৱস্থাপনাৰ বাবে অতিৰিক্ত পুঁজি আবণ্টন কৰা হৈছে বুলি মন্ত্ৰী কেশৱ মহন্তৰ বিধানসভাত প্ৰকাশ আৰু অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক, জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ অগ্ৰগতিৰ বুজ লয়। ডক্টৰ শৰ্মাই চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সংযোগ বিচ্ছিন্ন হোৱা অঞ্চল, বিশেষকৈ নাজিৰা মহকুমাত পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। তেওঁ প্ৰয়োজন অনুসৰি বায়ুসেনাৰ হেলিকপ্টাৰৰ সহায়ত খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান, ভ্ৰাম্যমাণ চিকিৎসা দল নিয়োগ আদি সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ বোকাময় পথবোৰ মুকলি কৰি যোগাযোগ ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়। সাম্প্ৰতিক বান পৰিস্থিতিৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বানত চৰাইদেউ জিলাৰ ৩টা ৰাজচক্ৰৰ ১৫২খন গাঁৱৰ ১,৩৩,১৫৯জন লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত ১০জন লোকৰ মৃত্যু হোৱাৰ বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। একেদৰে শিৱসাগৰ জিলাৰ 5টা ৰাজচক্ৰৰ ৩৩৩খন গাঁৱৰ ৫,৩০,০০০ লোক বানত প্ৰভাৱিত হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ২১। ডক্টৰ শৰ্মাই কয় যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে যদিও শিৱসাগৰ জিলাৰ নাজিৰাৰ ৩০% অঞ্চললৈ এতিয়াও বান সাহায্য প্ৰদান কৰিব পৰা হোৱা নাই। আজিৰ মুহূৰ্তলৈকে আমি চৰাইদেউ জিলাৰ প্ৰত্যেকখন গাঁৱলৈকে বা প্ৰত্যেকটো অঞ্চললৈকে আমি ৰিলিফ পঠাব পাৰিছো। কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ 30% অঞ্চলত এতিয়াও আমি যাব পৰা নাই। তাৰ মূল কাৰণটো হ'ল যে যদিও পানী শুকাইছে, গোটেই ৰাস্তাত লেয়াৰৰ ওপৰত লেয়াৰ পলস পৰি গৈছে, গাড়ীও যাব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, ৩-৪ ফুটলৈকে লেয়াৰ পৰিছে। মানুহে কোনো প্ৰকাৰে সেই গাঁওখিনিলৈকে যাব পৰা নাই আৰু তেওঁলোক এতিয়াও ভাৰ্চুৱেলি ডিছকানেক্টেড হৈ আছে। যদিও নিজৰ গাঁৱত পানী কমিছে, কিন্তু তেওঁলোকে গাঁৱৰ পৰা ওলাই আহিব পৰা নাই, কাৰণ পথাৰে হওক ৰাস্তাই হওক সকলো জেগাতে একেবাৰে বালি আৰু পলস পৰি ৰাস্তাবোৰ অৱৰুদ্ধ কৰি ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁয়ে জিলাকেইখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে। শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডক্টৰ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে উদ্ধাৰ অভিযানৰ বাবে NDRF আৰু SDRFৰ নাও ব্যৱহাৰ কৰাৰ উপৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে মাজুলী, ধেমাজি আৰু লখিমপুৰৰ পৰা টুলুঙা নাও আৰু পাল নাও সংগ্ৰহ কৰা হৈছে। ইপিনে পানী লাহে লাহে হ্ৰাস পাবলৈ ধৰাৰ ফলত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যাতে কোনো মহামাৰী নহয় তাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ ব্যৱস্থাৰ উপৰি ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দল মোতায়েন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমৰ বান পৰিস্থিতি আজিও জটিল হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 25খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 2023খন গাঁৱৰ 10,63,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। ইপিনে চলিত বৰ্ষৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি পাইছে। বানত এতিয়ালৈকে 8জন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 25,375 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। প্ৰশাসনে ক্ষতিগ্ৰস্ত জিলাসমূহত 162টা আশ্ৰয় শিবিৰ আৰু 1072টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। আশ্ৰয় শিবিৰসমূহত 41,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে।
ইপিনে নিপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰম বৃদ্ধি পাইছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জনাইছে আজি দিনৰ 1:30 বজালৈ প্ৰকল্পটোৰ জলধাৰৰ জলস্তৰ 323.16 মিটাৰলৈ বৃদ্ধি পোৱাত 4খন স্পিলৱে গেট খুলি দিয়া হৈছে বৰ্তমান এই গেটেৰে প্ৰতি ছেকেণ্ডত প্ৰায় 209 ঘনমিটাৰ পানী এৰি দিয়া হৈছে গোলাঘাট আৰু বোকাখাট মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ ইতিমধ্যে বিপদ সীমা অতিক্ৰম কৰিছে প্ৰকল্পটোৰ জলস্তৰ ঘনে ঘনে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যিকোনো সময়ত পানী নিৰ্গমনৰ পৰিমাণ অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে জিলা প্ৰশাসনে প্ৰকল্পটোৰ নামনি অঞ্চলত বানৰ আশংকা কৰি নদী কাষৰীয়া অঞ্চলৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে কাৰ্বি আংলং জিলাত বানত 2জন লোক মৃত্যুমুখত পৰাৰ লগতে 17,155 জন লোক বানৰ কবলত পৰিছে বানপীড়িত লোকসকলক উদ্ধাৰৰ বাবে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ বাহিনী SDRF আৰক্ষী তথা স্থানীয় ৰাইজৰ অভিযান অব্যাহত আছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা বানৰ পৰিপ্ৰেক্ষিতত যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ অতিৰিক্ত পুঁজি আবণ্টন কৰা হৈছে বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে আজি বিধানসভাত কয় যে যোৰহাট জিলাৰ বাবে অতিৰিক্তভাৱে 1 কোটি আৰু শিৱসাগৰ তথা চৰাইদেউ জিলাৰ বাবে 4 কোটি টকাকৈ আবণ্টন কৰা হৈছে জিলাকেইখনলৈ অতিৰিক্ত খাদ্য সামগ্ৰীও আবণ্টিত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যোৰহাট জিলাত বস্তুৰ 66 লাখ আছিল আৰু 1 কোটি টকা অতিৰিক্তভাৱে মোকলাই দিয়া হৈছে শিৱসাগৰ জিলাত 1.9 আছিল তাত আৰু 4 কোটি টকা মোকলাই দিয়া হৈছে চৰাইদেউ জিলাত বস্তুৰ 56 লাখ এডভান্স আছিল এতিয়া আমি আৰু 4 কোটি টকা মোকলাই দিছো ইয়াৰ উপৰিও চাউলৰ এলটমেন্ট FCI নৰমেলি আগত যিমান দিয়া আছিল এতিয়া 1000 মেট্ৰিক টন দিয়া হৈছে আৰু এতিয়া অতিৰিক্তভাৱে আৰু চাউলৰ এলটমেন্ট বঢ়াই দিবলৈ যোৱাকালি আমি সিদ্ধান্ত লৈছো আজি সেইখিনি পোৱা হ'ব তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ ইনিচিয়েটিভ লৈ তেখেতসকলৰ ৰিলিফৰ কাৰণে আমি গুৱাহাটীত এতিয়া পেকিং কৰি আছো ডিব্ৰুগড়ত পেকিং কৰি আছে তিনচুকীয়াত পেকিং কৰি আছে যাতে পোনপটীয়াভাৱে লৈ গৈ তাত এইখিনি সাহায্য ভাল ধৰণে দিব পৰা যায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰে শেহতীয়া বানত 47 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত তেওঁ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাজ্য চৰকাৰৰ পৰা পোৱা তথ্যৰ ওপৰত ভিত্তি কৰি আজি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দল অসমৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিব বুলি উল্লেখ কৰে বানৰ ক্ষতিগ্ৰস্ত হোৱা লোকসকলক পুনৰ উদ্ধাৰৰ লগতে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে সম্প্ৰতি প্ৰলয়ংকাৰী বানৰ কবলত পৰা উজনি অসমৰ লাখ লাখ ক্ষতিগ্ৰস্ত লোকক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াবলৈ অসম সত্ৰ মহাসভাৰ প্ৰতিখন জিলা সমিতিক আহ্বান জনাইছে অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত আৰু সাংস্কৃতিক সম্পাদক যুগান্ত বায়েনে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিযোগে জিলা সমিতিসমূহৰ লগতে সকলো শ্ৰেণীৰ ৰাইজক মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এই সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে অসম চৰকাৰৰ 2026-2027 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেটত বজালী জিলা চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ঘোষণা আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে 50 কোটি টকা আবণ্টনৰ প্ৰস্তাৱক আদৰণি জনাই আজি পাঠশালাত বজালী জিলা বিজেপিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে সংবাদমেলত জিলা বিজেপিৰ সভাপতি মুকুট কলিতাই ৰাজ্যিক বাজেটক জনকল্যাণমুখী উন্নয়নমুখী আৰু দূৰদৰ্শী বাজেট বুলি অভিহিত কৰে তেওঁ কয় যে বজালী চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্তই সমগ্ৰ নামনি অসমৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব তেওঁ লগতে সহজ যোগাযোগ আৰু ভৱিষ্যত সম্প্ৰসাৰণৰ সুবিধাৰ বাবে চিকিৎসা মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্থাপন কৰাৰ দাবী জনায় সংবাদমেলত ভট্টদেৱ বিশ্ববিদ্যালয়ে 50 কোটি টকা আবণ্টনৰ প্ৰস্তাৱক এক ঐতিহাসিক পদক্ষেপ বুলি উল্লেখ কৰি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি গৱেষণা আৰু উচ্চ শিক্ষাৰ মান উন্নয়নত ইয়াৰ বিশেষ ভূমিকা থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিধায়ক জিলা আয়ুক্ত আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক ৰাজ্যৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 47লৈ বৃদ্ধি আৰু অসমৰ বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল
এতিয়া আঞ্চলিক বাতৰি ইমানেই পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 মিনিটত